পৃথিৱীখনত আমি স্বয়ংক্ৰিয়ভাৱে জীয়াই থাকোঁ। আমি উশাহ লওঁ, খোজ কাঢ়োঁ, ডাঙৰ দীঘল হওঁ, ৰাতি জিৰণি অৰ্থাৎ শোওঁ, দিনত আমি বিভিন্ন আমাৰ কৰ্মবিলাক কৰোঁ, আমাৰ ভোক লাগে, মৃত্যু আৰু জন্ম হয়, আৰু আমি মানুহে এই প্ৰকৃতিখনৰ নিয়মবোৰ বায়ু, বতাহ, বৰষুণ, ধুমুহা, ভূমিকম্প ইত্যাদি যিয়েই নহওক আমি সেইবিলাক আঁতৰ কৰিব নোৱাৰোঁ। সেইটো কয় প্ৰকৃতিৰ নিয়ম। এতিয়া প্ৰকৃতি মানে কিছুমান আমি সেই প্ৰকৃতিকে আমি ভগৱান বুলি কওঁ। ভগৱান কৃষ্ণই গীতাত কৈছে যে এই প্ৰকৃতিখন, বিশ্ব ব্ৰহ্মাণ্ডখন মোৰ সৃষ্টি, আৰু মোৰ পৰাই সকলো সূৰ্য নক্ষত্ৰ আদি কৰি পৃথিৱী যত ব্ৰহ্মাণ্ড আছে মোৰেই সৃষ্টি। মই সকলোৰে ওপৰত, মোৰ ওপৰত কোনো নাই। গতিকে আমি প্ৰকৃতিৰ নিয়মমতে যিসকলে চলিব জানো বা চলিবলৈ শিকোঁ, তেতিয়া আমাৰ ধ্বংস নহয়। আমাৰ বেদতো সেই কথাটোৱে কৈছে যে যিমান পাৰা প্ৰকৃতিৰ নিয়মমতে চলিবলৈ শিকা, তেতিয়া তোমাৰ অসুবিধা সৃষ্টি নহয়। আমাৰ এই সমস্ত জীৱবোৰ, মানুহবোৰ এই পঞ্চ মহাভূততেই জন্ম লৈছে আৰু এই পঞ্চ মহাভূততেই বিলীন হৈ যায়। সেয়া হৈছে মাটি, পানী, বায়ু, জুই আৰু আকাশ। মাটিত আমি খোজ কাঢ়োঁ, মাটিতেই আমাৰ জন্ম, মাটিতেই আমি কাম কৰোঁ, মাটিতেই থাকোঁ। পানী আমি খাওঁ, বতাহ, বায়ু আমি উশাহত লওঁ, জুই অৰ্থাৎ সূৰ্য আমি তাপ পাওঁ, আমি দিন হয়, আৰু আকাশত আমি সকলো ডাঙৰ দীঘল হওঁ, গছবোৰ ডাঙৰ দীঘল হয়, আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ যত উদ্ঘাটন পৰিঘটনা আকাশতেই হয়। সেইকাৰণে মৃত্যুৰ পিছত আমাক জ্বলাই দিয়া হয়, মহাভূতত বিলীন কৰি দিয়া হয়। আমি আজিকালি গছ বন কাটো, মাটিত আমি ভৰি দিবলৈ সুবিধাই নাপাওঁ, জুই নুফুৱাওঁ, কৃত্ৰিমভাৱে প্ৰস্তুত কৰা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ ল'লোঁ। সেইকাৰণে আমাৰ দিনে দিনে আমি ধ্বংসৰ ফালেহে গৈ আছোঁ। নদীৰ সোঁতত যেনেকৈ গাটো এৰি দিলে লাহে 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 গৈ থাকে, ঠিক প্ৰকৃতিৰ যিখিনি নিয়ম বন্ধা আছে সেইমতে যদি আমি কাম কৰি যাব পাৰোঁ, তেতিয়াহ'লে আমাৰ অসুবিধা নহয়। গতিকে ভগৱান কৃষ্ণই কৈছে যে প্ৰকৃতিক আত্মসমৰ্পণ কৰি কাম কৰাটোৱে হৈছে মোৰ লগত জড়িত হৈ থকা।